Hello everyone, welcome to my মোৰ ফেচবুক পেজ অনলাইন সাৰ্ভিস 0.2 আপোনালোকক সকলোকে স্বাগতম জনাইছো। আজি মই এইটো ভিডিঅ'ত আপোনালোকক বহুতো দৰকাৰী কথা ক'বলৈ ওলাইছো। ভিডিঅ'টো আপোনালোকে কোনো পধ্যে অলপো স্কিপ নকৰিব। আপোনালোকৰ এটা কথা নিশ্চয় গম পাইছে, PM কিষাণৰ এটা বৰ্তমান আপডেট চলি আছে। PM কিষাণৰ যিবিলাক নেকি ফাৰ্মাৰ আছে তেওঁলোকক কি কৰিব দিছে, তেওঁলোকৰ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন এটা কৰিবলৈ দিছে। ইতিমধ্যে এই ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়াটো বৰ্তমান আৰম্ভ হৈ গৈছে। এই ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়াটো কোনে কোনে কৰিব, কোনে কোনে কৰিব নোৱাৰিব তাকে আমি ক'বলৈ লৈছোঁ। বৰ্তমান প্ৰেজেণ্টলি যিসকল ফাৰ্মাৰ আছে, অৰিজিনাল ফাৰ্মাৰ আছে, PM কিষাণৰ পইচা পাই আছে, তেওঁলোকে কি কৰিব লাগিব, সেইটো ৱেবছাইটত আপোনালোকে যিটো ৱেবছাইটত আপোনালোকে দেখা পাই আছে মোৰ স্ক্ৰীনত, সেইটো ৱেবছাইটত আপোনালোকে কি কৰিব লাগিব, এটা ৰেজিষ্ট্ৰেশ্যন এটা কৰি ল'ব লাগিব। সেই ৰেজিষ্ট্ৰেশ্যনটো আপোনালোকে কেনেকৈ কৰিব, কি ক'ত কৰিব সেইটো মই জনাই দিম। প্ৰথমতে আপোনালোকে কি কৰিব লাগিব, অলপ ডকুমেণ্টছ আপোনালোকে ৰেডি কৰিব লাগিব। মাটিৰ কাগজ লাগিব, আপোনালোকে এইটো জানে। PM কিষাণৰ কাৰণে এইটো গুৰুত্বপূৰ্ণ ডকুমেণ্টছ। আপোনালোকৰ যিটো মাটিৰ কাগজ দৰকাৰী এইটো লাগিব, আধাৰ কাৰ্ড লাগিব, আধাৰ বেছি যিটো মোবাইল নাম্বাৰ আছে সেইটো আপোনালোকক কম্পালচৰি লাগিব। সেইখিনি লৈ আপোনালোকে ক'ত যাব, আপোনালোকে এগ্ৰিকালচাৰ অফিচ নহ'লে আপোনালোকৰ নিয়াৰ CSC চেণ্টাৰ, আপোনালোকে তাতে কি কৰিব পাৰিব, ফাৰ্মাৰ যিটো ৰেজিষ্ট্ৰি আছে তাতে আপোনালোকে সেই ৰেজিষ্টাৰটো কৰাই ল'ব লাগিব। যদি আপোনালোকে এই ৰেজিষ্টাৰটো কৰাই নলয়, তেতিয়া আপোনালোকে কি কৰিব, এটা কিস্তি পোৱাৰ পিছত আপোনালোকৰ PM কিষাণৰ সন্মান নিধি যিটো ধন সেইটো আপোনালোকে বন্ধ হৈ যাব। তেতিয়া আৰু আপোনালোকে পইচা নাপাব। চৰকাৰে স্বচ্ছ আৰু নিকা কৰিবৰ কাৰণে এনেবোৰ পদক্ষেপ লৈছে। আপোনালোকে গমেই পাইছে PM কিষাণৰ বহুতো ভুৱা হিতাধিকাৰী সোমাই আছে, বহুতো কিছুমান এইবিলাক লিষ্টো ওলাইছে। তাৰ বাবে চৰকাৰে যাতে জেনুইন হিচাপত ফাৰ্মাৰসকলক পইচাটো দিব পাৰে, তেওঁলোকে তাৰ কাৰণে এইটো পদ্ধতি গ্ৰহণ কৰিছে। তাৰ কাৰণে আপোনালোকে CSC, আপোনালোকৰ ঘৰৰ ওচৰত CSC চেণ্টাৰ আছে বা কম্পিউটাৰ দোকান আছে, তাতে য'ত নেকি CSC ছাৰ্ভিচ আছে, তাতে আপোনালোকে কি কৰিব, এই যিটো আপোনালোকে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন এইটো কৰাই ল'ব লাগিব। মই হোম পেজত আপোনালোকে দেখা পাইছে, এইটো যিটো পেজ আছে ইয়াত আপোনালোকে কি কৰিব লাগিব, এই ৰেজিষ্টাৰটো কৰাই ল'ব লাগিব। আপোনালোকে দেখা পাইছে এইটো টোটেলি CSC দ্বাৰা কৰিব লাগিব। এইটো আপোনালোকে য'তে ত'তে নকৰিব, এইটো ভাল জনা মানুহৰ ওচৰত কৰিব, CSC চেণ্টাৰত কৰিব। এইটো যদি আপোনালোকে CSCত নকৰে তেনেহ'লে আপোনালোকে বহুত ক'তবা কৰিব, বহুত অসুবিধা হৈ পৰিব। আৰু কিন্তু আপোনালোকৰ এইটো বহুত ইম্পৰ্টেণ্ট বুলি ভাবি ল'ব আৰু সোনকালে কৰাই ল'ব লাগিব। কাৰণ এইটো যদি আপুনি নকৰে তেনেহ'লে আপুনি গমেই পাইছে, মই এবাৰ কৈয়ে গৈছোঁ, পইচাটো বন্ধ হৈ যাব পাৰে। আৰু আপুনি দেখা পাইছে এইটো CSC, ইয়াত আপুনি দেখা পাইছে ডাছবৰ্ড। মই যদি ডাছবৰ্ডত ক্লিক কৰি দিওঁ, ইয়াত আপোনালোকে এটা ডাছবৰ্ড দেখা পাব। PM কিষাণৰ যিটো বেনিফিচিয়াৰী, বৰ্তমান কিমান বেনিফিচিয়াৰী বৰ্তমান আছে ইয়াত দেখা পাইছে। বেনিফিচিয়াৰী লিষ্ট আছে, টোটেল ইনৰলমেণ্ট ইয়াত চব দেখা পাইছে। এইবিলাক ফাৰ্মাৰ ID, বৰ্তমান কিমান ফাৰ্মাৰ ID হৈ আছে, কিমান কৰিছে, পেইণ্টিং আছে, এইবিলাক জেনেৰেশ্যন এপ্ৰুভেল হ'ল, বাকী আছে দেখা পাইছে 4000, বহুত কৰিয়ে আছে, এইবিলাক দেখা পাইছে চব। এইটো আপোনালোকে যদি এইটো বেকগ্ৰাউণ্ড এইটো যদি চাই দেখা পাইছে, ইয়াত সকলো CSCৰ পৰাই কৰিছে। এইটো দেখা পাইছে, ইয়াত কামটো হৈ আছে। CSC লগইন কৰি এইটো কামটো কৰিব লাগে। আৰু যিবিলাক নেকি ফাৰ্মাৰ আছে সকলো অৱগত নহয় এইটো বিষয়, গাঁৱলীয়া যিবিলাক মানুহ আছে, এইটো গাঁৱলীয়া মানুহৰ এইটো বহুতেই অৱগত নহয়। তাৰ কাৰণে মই ভিডিঅ'টো বনাব লগা হ'ল। অৱগত নোহোৱাৰ কাৰণে বহুতে কি কৰিব, এই ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়াটো পাৰ হৈ যাব, সিহঁতে গমেই নাপাব, যোৱাৰ পিছত সেইটো বন্ধ হৈ যাব। তাৰপিছত গাঁৱলীয়া মানুহৰ কাৰণে বহুত অসুবিধা হৈ পৰিব, টাউনত বা এগ্ৰিকালচাৰত তেতিয়া ঘূৰি ফুৰিব লাগিব। সেইকাৰণে মই কৈছোঁ আপোনালোকে যিমান পাৰে জলদি PM কিষাণৰ যিটো ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়া, এইটো ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন ID বুলি কয়, এইটো আপোনালোকে সোনকালে কৰাই ল'ব বুলি মই আশা কৰিছোঁ। ভিডিঅ'টো
মানে বহুত প্ৰয়োজনীয় ভিডিঅ'টো আপোনালোকে কি কৰিব ভিডিঅ'টো মানে আপোনালোকে লগৰ বন্ধু বান্ধৱ যিবিলাক ফাৰ্মাৰ আছে সকলোকে শ্বেয়াৰ কৰি দিব যিটো ভিডিঅ'টো মানে সিহঁতৰ ভালকৈ শুনি কেনে আপোনালোকৰ যাতে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো কৰে আৰু ভিডিঅ'টো যদি আপোনালোকে মানে হেল্পফুল হৈছে বুলি ভাবিছে তেনেহ'লে ভিডিঅ'টো আপোনালোকে এটা শ্বেয়াৰ কৰি দিব আৰু পেজটো মোৰ ফ'ল' কৰি ৰাখিব আৰু আন যিবিলাক ইম্পৰ্টেণ্ট ন'টিছ বা ভিডিঅ' প্ৰচেছ এইবিলাকবোৰ এই চেনেলত আপোনালোকে পাই থাকিব লগতে আপোনালোকক সকলোকে ধন্যবাদ জনাইছোঁ থেংক ইউ